বাইল বাধ্য বিচিত মিলিলে মহোৎসৱ নন্দৰ ব্ৰজতে যেবে জনিল মাধৱ হৃষ্ট পুষ্ট গোপী গণাই শিলে ৰংগসে হিংসে দুধি দুগ্ধ আৰ কৰে আৰে দেহি আরাম গাবে মুখে ঘষি ঘিত ঘুলে মারে সাতি খেলে দুলি যুদ্ধ লব মোর পিণ্ড বাঙাতি যে খবরটো পালে প্রতিগৰাকী নারীয়ে সুন্দরভাবে নিজকে সাজি কাছে যেতিয়া হস্তিনী নাৰীৰ দৰে খোজ কাঢ়ি আহিছিল অহাৰ লগে লগে তেওঁলোকৰ ফুলৰ থোপা পৰি পৰিছিল ভক্ষেপ নাই কেতিয়া যায় আমাৰ প্ৰাণ কৃষ্ণ ভগৱন্তকে দৰ্শন পাম এই কথাটো আপোনালোকে প্ৰশ্ন আনক ৰাতি কৃষ্ণ ভগৱন্ত জন্ম হৈছে গোপীবিলাকে কেনেকৈ জানিলে কিবালো বান্ধৱ আৰু আই সমস্যা তেওঁলোকৰ ভিতৰত ৰাম অৱতাৰত পিতৃৰ বাক্য মানি 14 বছৰ বনবাসলৈ গৈছিল লগত তেতিয়া কৈছিলে ভাতৃয়ে লক্ষ্মণে কৈছিলে দাদা তোমাক কেতিয়াও মই অকলে নপঠাম মই তোমাৰ লগত তোমাৰ সহায়ক হিচাপে মই যাম আৰু আই সীতাই কি কৰিছিল যদি তুমি বনবাসলৈ যোৱা মই ৰাজভোগ কেতিয়াও ৰাজভোগত নাথাকোঁ মই তোমাৰ সংগী হ'ম কিন্তু আমাৰ এতিয়া আকৌ মোৰ জীয়াৰীবিলাকে আমাৰ জীয়াৰীবিলাকে তুমি গুচি যোৱা মোৰ কি আহে যায় হয়নে হয় হয় অৰ্থাৎ নাৰী হ'ল মাতৃৰ কি হয় হৃদয় সদায় কোমল আৰু নাৰীৰ পৰম আশ্ৰয়স্থল হ'ল কোন নিজৰ স্বামী হয়নে আত্মক আজি আপোনালোকৰ কন্যা আপোনালোকৰ নতুন বোৱাৰীজনীক এই শিক্ষা যদি দিব পাৰে তেওঁলোকো একোগৰাকী প্ৰতিব্ৰতা নাৰী হৈ তেওঁলোকৰ নিজৰ ধৰ্ম ৰক্ষা কৰিব পাৰিব গতিকে কি হ'ল সেই তেতিয়া আই সীতা আৰু লক্ষ্মণৰ লগত গ'ল যাই যিখন বনত ৰাম প্ৰভুৱে ৰাতি কটাবৰ কাৰণত এটি জুপুৰি ঘৰ বনাই লৈছিল আৰু তেতিয়া তাতে 60,000 ঋষি মুনি সমষ্টি ভাৰতবৰ্ষখন হ'ল ঋষি মুনিৰ ৰাজ্য সমস্ত ঋষি মুনিয়ে জানি গ'ল আমি জন্মান্তৰে যি প্ৰভু ভগৱন্তক পাবৰ কাৰণত আমি তপস্যা কৰি আছোঁ আজি সাক্ষাতে ৰাম প্ৰভু তেওঁ সেই জগতৰ ঈশ্বৰ আজি আহি আমাৰ চোতালত আছে আজি গতিকে সমস্তই আহি অনুৰোধ জনাইছিল যে তুমি এনেভাৱে কৰিব নালাগে প্ৰভু আমি যুগৰ বলৰে দ্বিতীয় বৈকুণ্ঠৰ সৃষ্টি কৰি দিম আৰু দ্বিতীয় বৈকুণ্ঠত তুমি কি কৰিবা সেই সিংহাসনত তুমি বহি থাকিবা আৰু আমি তোমাক পূজা কৰিম ৰাম প্ৰভুৱে বোলে সেইটো কেতিয়াও হ'ব নোৱাৰে মোৰ অৱতাৰেই হ'ল মই যিহেতুকে পিতৃৰ পুত্ৰ গতিকে মোৰ ধৰ্ম মই ৰক্ষা কৰিম কি ধৰ্ম পিতৃৰ ধৰ্ম পিতৃক বাক্য পালাটো হ'ল পুত্ৰৰ ধৰ্ম এইখিনিকে সংস্কৃতৰ একেবাৰে নাজানো তথাপি মুখস্থ হৈ গৈছে দেই পিতা স্বৰ্গ পিতা ধৰ্ম পিতা হি পৰমং তপ পিতৰি পিতৃত্মা কৰ্মে পিতা তুষ্টে তুষ্ট সৰ্বদেৱতা আজি যদি আমাৰ সমস্ত যুৱকে চামে পিতৃৰ বাক্য শিলৰ ৰেখা বান্ধি আখৰে আখৰে যদি পালন কৰিলেহেঁতেন তেতিয়াহ'লে এইখনেই দ্বিতীয় ৰাম ৰাজ্য হ'লহেঁতেন
ৰাম প্ৰভুৱে তেতিয়া কৈছে মই পিতৃৰ বাক্য পালি মই বনলৈ আহিছোঁ, গতিকে এতিয়া নহ'ব, মই অহা দুৱাপৰত কৃষ্ণৰূপে মই আহিম আৰু তোমালোক সমস্তই ক'লৈ যাবা, এই হেৰি গকুললৈ যাবা, গকুলত যাই তোমালোকে গোপী ৰূপে জন্ম লাভ কৰিবাগৈ আৰু বৃন্দাবনত মই তোমালোকৰ লগতে ৰাস খেলি কৰিম আৰু সেইদিনাখনৰ পৰাই তোমালোক মুক্ত হৈ তোমালোকৰ জীৱক মুকুতি দিয়াব পাৰিবা। গতিকে এতিয়া ব্ৰজৰ সমস্ত গোপসকলে কিন্তু বুজি নাপালে জগতৰ ঈশ্বৰ কৃষ্ণ ভগৱানে যে আহিছে, কিন্তু গোপীসকলে কথাটো শুনিয়ে অনুমান কৰিলে আৰু ৰাতিপুৱা যাই কৃষ্ণ ভগৱন্তক চেৰাশালীত, আমি ঘৰুৱা শব্দ চেৰাশালীত যেতিয়া কৃষ্ণ ভগৱন্তক দিন পাৰি যেতিয়া চাই দেখিলে, আমি যাবৰ সময়ত ইয়াৰ আগৰবাৰ যাবৰ সময়ত কৈ গৈছিলোঁ কৃষ্ণ ভগৱন্তই 4টা মাধুৰীৰ লগত লৈ আহিছিল। তাৰে 1 নম্বৰৰ মাধুৰীটো হ'ল ৰূপ মাধুৰী, অৰ্থাৎ প্ৰভু ভগৱন্ত দেখাত ইমান সৌন্দৰ্যশালী হৈছিল, যাৰ কাৰণত গোপীবিলাকে দেখাৰ লগে লগে গোপীবিলাকে ভুল কৰিছিল আৰু গোপীবিলাকে পাহৰি গ'ল যে তেওঁৰ কালি জন্ম হোৱা এটি শিশু নহয়, এওঁৱেই জগতৰ ঈশ্বৰ। এই জগতৰ ঈশ্বৰক যদি মই কি বুলি পাওঁ, স্বামী ৰূপে পাওঁ, তেতিয়াহ'লে মোৰ জনম ধৰা সাৰ্থক হ'ব। আজিও আইসকলৰ আপোনালোকৰ জনম, আপোনালোকৰ জীয়াৰী বোৱাৰীসকলৰ জনম সাৰ্থক কৰিবৰ কাৰণত আপোনালোকেও যদি শিক্ষা দিয়ে, আপোনালোকৰ জীয়াৰী বোৱাৰীসকল কি কলিত স্বামীয়ে সাক্ষাৎ ভগৱান, কথাটো বুজিছা আইসকল? আপোনালোকেও এতিয়াও সেই স্বামীক যদি ভগৱান ৰূপেৰে আপোনালোকে শ্ৰদ্ধা ভক্তি কৰিব পাৰে, আপোনালোকৰ নিশ্চয় ভকতি পূৰ্ণ হ'ব। আৰু আমাৰ জীয়াৰী বোৱাৰীহঁতেও যদি স্বামীক ভগৱান জ্ঞান কৰিব পাৰে, তেতিয়াহ'লে তেওঁলোকৰ জীৱন ধন্য হ'ব। এতিয়া আহি গোপীসকলে কৃষ্ণ ভগৱন্তক দেখা পাই পৰম আনন্দ পাতি গ'ল আৰু পৰম আনন্দ তেওঁলোকে কি কৰিছে, নাৰীসকলে দেই এইটো গকুলত আছিলে কি গায়ে মুখে মানে হেৰি এইটো কয় লৱণ ক্ষীৰ দেই ঘি, এই সমস্তবিলাক ইজনীয়ে সিজনীক খানি দিয়ে ফূৰ্তি। ইয়াৰে নহয়, তেওঁলোকে কি কৰিলেগৈ যায়, লৱণো ইজনীয়ে সিজনীলৈ দলিয়াই, সিজনীয়ে সিজনীলৈ দলিয়াই তেওঁলোকে কি ভগা খেলিছে। কাৰণ এইটো এটা তেওঁলোকৰ নিয়ম। আৰু যদিও আমাৰ অসমতো এটি নৱজাতক শিশুক যাবলৈ যাওঁতে আমাৰ নাৰীসকলৰ যিটো আনন্দ, সেই আনন্দটো আজি বৰজৰ গোপী সমস্তলৈ কৰিছে। আহক দুধি দুঃখিত ভুলে বহালে গান্দ, এহিমতে মহোৎসৱ কৰিলে সাংগ, বস্ত্ৰ অলংকাৰে নন্দে সবাকুতো শিলা, দিলন্ত তামোল পুষ্প চন্দনে ভসিলা, নত ভাত প্ৰাথ কপুৰিল সেইদিনা ধৰি ভৈল গোকুল সম্পূৰ্ণ, হৰিৰ দিবাস 10 গুণে গলি, শৈখাতে লক্ষ্মীৰ যিটো ভৈলা কি এনেভাৱে গোপীসকলে
মজগুৰ হৈ থকাই নহয়, আৰু পিতৃৰূপী নন্দ ৰজাৰ কৰণীয় আহে সমস্ত গোপীসকলকে যাকে যেনেকৈ পাৰে বস্ত্ৰ অলংকাৰ দিয়ে তেওঁলোককো পুহিলে। অমুখী পালো বান্ধৱ আৰু আই সমত আমাৰ অসমত কিন্তু আমি কাপোৰ কানি একো নিদিওঁ, ধন টকা পইচা নিদিওঁ, মণি মুকুতা নিদিওঁ, আমি কি দিওঁ জানেনে বাৰু? আপোনালোকে দিছেনে নাই নাজানো। মোৰ ল'ৰাটো জন্ম হওঁতে আমি মৎস্য দান দিওঁ দেই। ধনী ধনী মানুহবিলাকে ডাঙৰ ডাঙৰ মাছ কিনি আনি ঘৰে ঘৰে ভগায়, আৰু মই অলপ বুদ্ধিও আছিলোঁ দেই। মই মোৱা মাছ বেচা মাছ 100মান কিনি আনি যিমান পাৰোঁ টোপোলাই টোপোলাই ঘৰে ঘৰে দিলোঁ। কাৰণ মৎস্য দান দিলে বোলে কি হয়, পুত্ৰৰ আয়ুস বৃদ্ধি হয়, যশ বৃদ্ধি হয়। আজি আপোনালোকৰ ইয়াত আছেনে নাই নাজানো, আমাৰ দিলে কিন্তু কৰোঁ বাৰু যায় নহয়। আজি নন্দ ৰজাই সেই গোপীসকলে তেওঁৰ পুত্ৰ চাবলৈ যে আহিছে তেওঁলোকক যেনেকৈ পাৰে বস্ত্ৰ অলংকাৰ দি তেওঁলোকক কি কৰিলে, মাননি দিলে। আৰু ইয়াৰ পিছতে আহি গ'লগৈ যে বসুদেৱ নন্দৰ সাক্ষাৎ আৰু আলাপ ক'ত হ'ব, কেনেকৈ হ'ব, আহক পৰবন্ধে যাম। বসুদেৱৰ নন্দ সাক্ষাৎ